অৰ্ডাৰ বিলাক বনাই হোৱাৰ পিছত ভিডিঅ' বনাবলৈ টাইমেই নিমিলে। এইখন বিন আৰু মিক্স ভাজি এখন আছিলে, বিন নহয় চৰি দাংবডি আৰু আলু এখন ভাজি ধুনীয়াকৈ গাজৰ দি এখন ভাজি আছিলে, আৰু ধুনীয়াকৈ বেলেগ বেলেগ ধৰণৰ আমি ভাজি দিবলৈ চেষ্টা কৰো। এখন আছিলে কণ বিলাহী দিয়ে দালিৰ এখন প্লেট আছিলে, তেওঁলোকে অৰ্ডাৰ কৰিছিলে, আৰু লগত আছিলে আমাৰ একেবাৰে ঘৰৰ কুন্দুলিৰ ভাজি আৰু পাপৰ আৰু ধুনীয়াকৈ বাদাম দিয়া নৰসিংহ দিয়া এখন ভাজি আৰু স্কচ আলুৰ ভাজি। আমি এই সকলোবিলাক খাদ্য যিখিনি বনাও সকলোখিনি আমি নিজৰলৈও একেলগতে বনাম, গতিকে আমি কেতিয়াও কোৱালিটিত বস্তুবিলাকৰ কোৱালিটিত তেলৰ হওক বা অন্য ধৰণৰ বস্তুৰ কোৱালিটিত আমি কেতিয়াও কম্প্ৰমাইজ নকৰো। গতিকে ভাল কোৱালিটিৰ আৰু স্বাস্থ্যসন্মত যদি খাদ্য আপোনালোকে অৰ্ডাৰ কৰি খাব বিচাৰে তেতিয়াহ'লে হেভেন কিটচেনৰ পৰা আপোনালোকে অৰ্ডাৰ কৰিব পাৰে। আৰু লগতে আমি ডাঙৰ পাৰ্টিৰ কাৰণেও বাৰ্থডে পাৰ্টি এনেধৰণৰ যিকোনো ধৰণৰ পাৰ্টিৰ কাৰণে আমি অৰ্ডাৰ লওঁ, গতিকে আপোনালোকে তাৰ কাৰণেও অৰ্ডাৰ কৰিব পাৰে। আৰু এই নাম্বাৰটোত আপোনালোকে লাঞ্চ বা ডিনাৰৰ কাৰণে অৰ্ডাৰ কৰিব পাৰিব। লাঞ্চৰ কাৰণে আপোনালোকে 11টা বজাৰ ভিতৰত জনাই দিলে আমি 12:30 পৰাই ডেলিভাৰী আমি দি যাওঁ, প্ৰায় 2টামান বজালৈকে আমাৰ ডেলিভাৰী থাকে। আৰু আমি ডিনাৰৰ কাৰণে 7 বজালৈকে অৰ্ডাৰ বিলাক লৈ থাকো, আৰু তাৰপিছত আমাৰ 9মান বজালৈকে ডেলিভাৰী খিনি শেষ হৈ যায়। গতিকে আপোনালোকে তেনেধৰণে অৰ্ডাৰ কৰি বা ডেইলি ৱাইজতো আপোনালোকে অৰ্ডাৰ কৰিব পাৰে, তেনেকে ল'ব পাৰে। আৰু হেভেন কিটচেনৰ পৰা এসাঁজ খাই চাব পাৰে আপোনালোকে। ত' থেংক ইউ।